চৰাইদেউ অধিৱেশনলৈ যেহেতু আৰু বেছিদিন নাই, সেই ক্ষেত্ৰত কেন্দ্ৰীয় সমিতিয়ে আগবঢ়োৱা নিৰ্দেশনা আগবঢ়োৱা মতে আজি মাৰ্ঘেৰিটা মহকুমা সমিতিখন পুনৰ নিৰ্মাণ কৰা হয়। যিহেতু মাৰ্ঘেৰিটা সমষ্টিত যথেষ্ট সংখ্যক টাই আহোম মানুহ আছে, গতিকে তেখেতক লৈ আগবঢ়াৰ প্ৰতিশ্ৰুতি দিয়াৰ এখন কমিটিয়ে আগন্তুক অধিৱেশনত সহযোগিতা আগবঢ়াব। আমাৰ লগত এই আলোচনা আজি সমিতিখন পূৰ্ণাংগ কৰা হ'ল। কেইজনীয়া কমিটি গঠন কৰা হৈছে? আজি পূৰ্ণাংগ কমিটি 33জনীয়া হৈছে। 33জনীয়াৰ ভিতৰত আপোনাৰ স্থানীয় মাকমকিলা, উলুপ, লিডু, ডিগবৈ আৰু পেঙেৰ পৰা প্ৰতিনিধি আহিছিলে। সকলোৱে আজি কমিটিখনত অন্তৰ্ভুক্ত হৈছে। মহকুমা সমিতিখন গঠন কৰা হৈছে আৰু এই সমিতিয়ে যাতে আগন্তুক দিনলৈ জাতিৰ বাবে যাতে আৰু উন্নতভাৱে কাম কৰিব পাৰে, সেই কামনাৰে এই কমিটিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। টাই আহোম যুৱ পৰিষদ অসম টাইপা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি অসমত আমাৰ যিমান জিলা আৰু মহকুমা আছিল, আমি সকলো জিলা মহকুমাখন আমি নতুন সমিতি আমি গঠন কৰি আছিলোঁ। আজি সেই মৰ্মে আজি মাৰ্ঘেৰিটা মহকুমা সমিতিখন আমি আজি নৱীকৰণ কৰা হ'ল আৰু খুব আশাবাদী আৰু খুব আমি উৎসাহী। এই নতুন সমিতিখনে আমাৰ ৰাইজৰ স্বাৰ্থত বা জাতিটোৰ স্বাৰ্থত বা দেশৰ স্বাৰ্থত তেওঁলোকে মান পাতি যাব। আগন্তুক দিনত তেওঁলোকৰ নাম উজ্বলাবলৈ সক্ষম হওক। অসমৰ ৰাইজক তেওঁলোকে এখন সুস্থ আৰু সবল এখন সমিতি গঠনেৰে তেওঁলোকৰ যি দায়িত্ব থাকিব, কেন্দ্ৰীয় সমিতিৰ যি নিৰ্দেশনা থাকিব, তেওঁলোকে সুচাৰুৰূপে পালন কৰি তেওঁলোকৰ কাৰ্যকলাপবিলাক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় হ'ব বুলি মই আশাবাদী। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।